Hello everyone, welcome back to Smart Classes YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'বলগা আসাম পুলিচ ABUB কনষ্টেবল বা SI APRO বা ফৰেষ্ট ডিপাৰ্টমেন্টৰ যিকোনো ধৰণৰ ৰিটেন এক্সামৰ কাৰণে সহায়ক হোৱাকৈ এটা মেথছৰ নতুন ক্লাছ লৈছো আৰু এই ক্লাছটোত কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা আৰু শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনাক কোৱেশ্চনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবোৰ আপোনালোকে সলভ কৰিব পাৰে সেয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব আৰু এটা কথা ইয়াতে আপোনাক জনাই থওঁ যদি আপোনালোকৰ আসাম পুলিচৰ কিছুমান ইম্পৰ্টেন্ট PDF লাগে তো আপোনালোকে পাই যাব তো আপোনালোকৰ স্ক্ৰিনত এটা নম্বৰ দেখিছে 8133840965 হে নম্বৰটো তোমাক WhatsAppত মেছেজ কৰি কেৱল 199 টকা এটা পেমেন্ট কৰি অল সাবজেক্টৰ PDF আপোনালোকে লৈ ল'ব পাৰিব ঠিক আছে তো আপোনালোকৰ যদি PDF মু লাগে এতিয়া লৈ ল'ব কাৰণ এই প্ৰাইচটো হয়তো পিছত বাঢ়ি যাব পাৰে তো এতিয়া লৈ ল'ব এতিয়া আমি কোৱেশ্চনখিনিলে যাম তো ফাৰ্স্ট কোৱেশ্চনটোত কি কৈছে চাওক যদি x/2 y/3 z/5 হয় তেন্তে x + y - z by x - y plus z or মান কিমান হ'ব if x/2 y/3 z/5 then what is the value of x plus y plus z x plus y minus z by x minus y plus z তো ইয়াৰ ভ্যালুটো আমাক কৰিছে ঠিক আছে এতিয়া আমি কোৱেশ্চনটো যদি ভালদৰে চাওঁ কেনেকৈ দিয়া আছে আমাক x/2 সমান y/3 সমান z/5 আমাৰ দিয়া আছে ঠিক আছে এতিয়া আমি এই তিনটা যে দিছে x/2 y/3 আৰু z/5 তিনিটা সমান বুলি দিছে তো আমি ইহঁতৰ গোটেই গিটাৰ সমানত এটা আৰু এটা চলক ৰাখি লৈছো k ঠিক আছে মানে কি x/2 সমান y/3 সমান z/5 = k হেতু আমি ধৰি লৈছো ঠিক আছে এটো আমি ধৰি লৈছো মানে লেট এতিয়া আমি গম পাও যে x ৰ ভ্যালুটো কি হ'ব আমি যদি চাও x ৰ ভ্যালুটো কি হ'বগে এটো যদি আমি চাবলৈ যাও 2k হ'ব চাওক ভালকে 2 আৰু 1 ইয়াটো পূৰণ হৈ গলে 2k হ'ব মানে যদি বুজা নাই মই আকৌ এটা ভালকে বুজা দিছো চাওক আমি যেটো এটা গম পালো গোটেই গিটাৰ ভ্যালুটো k মানে x/2 সমান কিমান হ'ব তেতিয়া k হ'ব তো ইয়াৰ পৰা আমি যদি চাও x = কি হ'ব 2 আৰু k পূৰণ কৰিলে 2k তেনেকে y ৰ ভ্যালুটো হ'ব 3k আৰু z ৰ ভ্যালুটো হ'ব কিমান 5k বুজি পাইছা নাই এটো হৈছে x মানে হৈছে 2k y মানে হৈছে 3k z মানে হৈছে 5k হল ক্লিয়াৰ হৈছে মই সাইডত এইখিনি গোটেইখিনি লিখি দিছো গোটেইখিনি সাইডত লিখি লৈছো এবাৰ চাওক x মানে হৈছে 2k y মানে হৈছে 3k আৰু z মানে হৈছে 5k হৈ গল এতিয়া আমি কি কৰিব লাগে বাকি কোন উলিয়াব লাগে বাকি আমাৰ কি উলিয়াব দিছে এটো আমি এবাৰ চাই লও আমাক উলিয়াব লাগে x plus y minus z by x minus y plus z হৈ গল এতিয়া আমি x ৰ জায়গাত পাতিম 2k plus 3k minus 5k আৰু তলত পাতিম 2k minus 3k plus 5k হৈ গল এতিয়া ওপৰটো যদি আমি চাও 2 3 5 5k minus 5k হ'ব আৰু তলৰটো যদি চাও 2k পৰা 3k গুছি গলে -1k হ'ব আৰু এফালে 5 গুছিলো 4k তো তলৰটো হ'ব টোটাল 4k আৰু ওপৰত 5k পৰা 5k গুছি গলে 0 আৰু তলত 4k 0/4k এৰ ভ্যালুটো হ'ব 0 হয় না 0 খৰণ কৰিব নোৱাৰি যেটো 0 হ'ব তো ইয়াৰ অপচন এটো হৈ যাব কারেক্ট आंसर বুজি পাইছে সকলে অপচন এটো হৈ গল কারেক্ট आंसर তো এনে ধৰণে আমি কোৱেশ্চনটো সলভ কৰিব পাৰো খুব ইজি হয় অলপ প্ৰেক্টিস কৰিলে আপোনালোকৰ খুব কম সময়তে উলিয়াব পাৰিব ঠিক আছে নেক্সট কোৱেশ্চনটো লাগব হম নেক্সট সব কি দিছে what is the HCF of 7/9 14/15 and 7/10 9 ভাগৰ 7 15 ভাগৰ 14 আৰু 10 ভাগৰ 7 ৰ গখাউটো কিমান হয় উলিয়াব দিছে তো আমি নরমালি স্বাভাৱিক সংখ্যাৰ যদি গখাউ লখাউ উলিয়াব দিয়ে সকলোৱে পাৰো কিন্তু অনগা যদি ভগ্নাংশৰ লখাউ গখাউ দিয়ে তেতিয়া হলে অলপ বস্তু কেনেকৈ কৰিব লাগিব চাই লওক তো আমাক কি দিছে 7/9 14/15 আৰু কি দি আছে 7/10 দি আছে এই গুটেই গিটাৰ গখাউটো উলিয়াব লাগে গখাউ মানে হৈছে HCF টো উলিয়াব লাগে তো ইয়াৰ HCF টো উলিয়াবলৈ হলে কি কৰিব চাওক আমি তলত গুটেই গিটাৰ LCM টো পাতিম ভালকে চাব তলত গুটেই গিটাৰ কি পাতিম LCM পাতিম আৰু ওপৰত গুটেই গিটাৰ HCF টো পাতিম মানে তলৰ যিগিটা হৰ আছে মানে 9 15 আৰু 10 হেই তিনিটাৰ আমি LCM টো উলিয়াই লৈ তলত পাতিম আৰু 7 14 আৰু 7 এই গুটেই গিটাৰ HCF টো উলিয়াই আমি ওপৰত পাতি দিম তেতিয়া आंसरটো ওলাই যাব ঠিক আছে এতিয়া আমি যদি চাও 9 15 আৰু 10 এই গিটাৰ প্ৰথমতে LCM টো উলিয়াই লওঁ 9 15 আৰু 10
তো 3 যদি প্ৰথমতে হৰণ কৰো 3 3 গুণ 9 3 5 গুণ 15 10 টো নামি আহিলে এতিয়া আকৌ 5 ৰে যদি কাটি দিও 3 ক নাযায় 3 নামি আহিলে 5 গুণ 5 5 2 গুণ 10 হৈ গল একিটা হল 3 5 3 আৰু 2 3 5 গুণ 15 15 3 গুণ 45 45 2 গুণ 90 তো আমি তলৰটো কিমান পাইছো 90 ওপৰটো যদি আমি চাও ওপৰটো উলিয়াব দিছে 7 14 আৰু 7 ৰ গখাও মানে HCF 7 14 আৰু 7 তো গোটেই কিটাতে যদি আমি চাও 7 ৰে হৰণ যাব 7 গুণ 7 7 গুণ 14 7 গুণ 7 আৰু 2 কৰে হৰণ না যায় সো 7 টো হৈ যাব HCF ওপৰত 7 থাকিব তো আমাৰ যেটো আনসাৰ ওলালগে হেতু ওলাইছে কে 7/90 তো 7/90 কোনটো অপচনত আছে অপচন বি ত আছে অপচন বি টো হৈ যাব কারেক্ট आंसर বুজি পাইছা গলে অপচন বি টো হৈ গল কারেক্ট आंसर আগবাঢ়িব পৰা আমি নেক্সট কোৱেশ্চন তুলে নেক্সট তো চাও কি কৈছে চাও সেম কোৱেশ্চন হয় নাম্বাৰ কিটা চেঞ্জ কৰি দিছে HCF উলিয়াব দিছে 9/10 12/25 8/18/35 আৰু 21/40 এই গুটে কিটাৰ HCF টো উলিয়াব দিছে তো আমি যদি HCF টো চাও কি দিছে আমাৰ 9/10 তাৰ পিছতে 12/25 তাৰ পিছত দি আছে 18/35 তাৰ পিছত দি আছে 21/40 হল আমাৰ তলত গুটেই গিটাৰ LCM টো লাগে আৰু ওপৰত গুটেই গিটাৰ HCF টো লাগে তো প্ৰথমতে আমি LCM টো উলাই লৈছো 10 25 তারপর 35 আৰু 40 হৈ গল তো 5 ৰে যাব গুটেই গিটাক দেখিছো 5 2 গুণ 10 5 5 গুণ 25 5 7 গুণ 35 5 8 গুণ 40 হল তাৰ পিছত 2 ৰে যদি যায় 2 গুণ 2 5 ক না যায় নামি আহিলে 7 ক না যায় নামি আহিলে 2 4 গুণ 8 হৈ গল একিটা আৰুটো না যায় তো এতিয়া আমি সিম্পল 5 2 5 7 আৰু 4 একিটা পূৰণ কৰিব লাগে 5 গুণ 10 10 5 গুণ 50 50 7 গুণ 350 350 আৰু 4 পূৰণ কৰিলে 1400 তো আমি এলসিএম টো কিমান পালো 1400 ঠিক আছে তলত আমাৰ কিমান ওলালে 1400 এতিয়া আমি ওপৰৰ 9 12 18 আৰু 21 ৰ HCF টো ওলাব লাগে 9 12 18 আৰু 21 সব 9 12 18 আৰু 21 ৰ 3 যদি আমি কাটো গুটেকিটাক যাব 3 3 গুণ 9 3 4 গুণ 12 3 6 গুণ 18 3 7 গুণ 21 3 4 6 আৰু 7 ওলালে এতিয়া তো আৰু কোনো সংখ্যাৰে হৰণ না যায় সো এই তিনিটো হৈ যাব ইহতৰ HCF 3 তো आंसर টো আমাৰ ওলালেগে 3/1400 তো 3/1400 কোনটো অপচনত আছে অপচন বি আছে অপচন বি টো হৈ যাব কারেক্ট आंसर বুজি পাইছা কলে ইয়াতে অপচন বি টো হৈ গল কারেক্ট आंसर এতিয়া পাৰিব থাকে গখা উলিয়াবলে এটা লখাগু যদি উলিয়াব দে কেতিয়াবা এনেকা ভগ্নাংশৰ তেতিয়া এই বস্তুটো অকল চেঞ্জ কৰি দিব চেঞ্জ কৰিব মানে কি ওপৰৰটোত আপোনালোকে লখাগু পাতিবগে তলৰটোত গখাও মানে HCF টো পাতিব কি কৈছো বুজি পাইছে নে যদি এই গুটেই কিটা ভগ্নাংশৰ গখাও নিদি পিনে লখাগু উলিয়াব দিলেহেতেন লখাগু উলিয়াব দিলেহেতেন বা LCM উলিয়াব দিলেহেতেন তেতিয়া কি কৰিব আমি তলত যে আছিল তলৰটো আমি কি লৈছিল LCM লৈছিল এবাৰ তলত HCF টো পাতিব আৰু ওপৰত LCM টো উলিয়াই পাতি দিব ওপৰৰ গিটাৰ এইটো কৰি পেলাব বিশেষ একো নহয় অকল বস্তুটো চেঞ্জ কৰি দিলে হৈ গল ঠিক আছে নেক্সট কোৱেশ্চন তুলে চাও তে আমি কি কৈছে এটো ভালকে চাও এটা সংখ্যা দিছে 156 তাৰ পিছত স্টাৰ তাৰ পিছত 942 এই সংখ্যাটো যদি 11 ৰে বিভাজ্য হয় তেন্তে স্টাৰৰ মান কিমান হ'ব if the number 156 star 492 is divisible by 11 what is the value of star এটা সব কোনো সংখ্যা 11 ৰে হৰণ যায় না যায় আমি কেনেকৈ চেক কৰিম তো তাৰ কাৰণে এটা নিয়ম আছে বা তাৰ কাৰণে এটা টেকনিক আছে হেতু আমি শিকিব লাগিব তো নিয়মটো বা টেকনিকটো কেনেকৈ চাই লওক আমাৰ সংখ্যাটো কি দিছে এবাৰ ভালকে চাওক 156 তাৰ পিছতে স্টাৰ তাৰ পিছতে আছে 942 হল তো যিকোনো সংখ্যা 11 ৰে হৰণ জানি না চেক কৰিব কাৰণে আমি তাক কি কৰিব লাগিব চাওক প্ৰথমতে আমি এটা এৰি এটা সংখ্যাখিনি প্ৰথমতে উলিয়াই লব বাছিব লাগিব প্ৰথমতে 2 ৰ পৰা ষ্টাৰ্ট কৰিব হোফালৰ পৰা মানে হোফালৰ পৰা এটা এৰি এটা সংখ্যা আমি যোগ কৰিম মানে 2 তাৰ পিছত 2 লগত 9 9 ৰ পৰা ষ্টাৰটো এৰি পিছত 6 আহিব 6 ৰ পৰা 1 আহিব তো এইগিটা গুটেই গিটা আমি যোগ কৰি লৈছো 1 যোগ 6 যোগ 9 যোগ 2 ঠিক আছে এইগিটা যদি যোগ কৰো গুটেইটা যোগ কৰিলে 1 আছে 7 7 9 16 18 ঠিক আছে আমি কিমান পালো 18 পালো এটো ভালকে মন কৰিব দেই এটো যোগ কৰি আপোনালোকে ৰাখি দিব তাৰ পিছত নেক্সট স্টেপটো কি কৰিব চাওক নেক্সট স্টেপটো যিকিটা সংখ্যা থাকি গল সৰি যিকিটা অংক থাকি গল ইয়াত 4 থাকিলে তাৰ পিছত স্টাৰ মাৰ্কটো থাকিলে তাৰ পিছত 5 টো থাকিলে 4 তাৰ পিছত স্টাৰ মাৰ্কটো এনেকৈ লিখি দিছো বাৰু +5 তো এটো যদি যোগ কৰো 4 + 9 9 যোগ কিবা এটা হ'ব আৰু এটো কিবা এটা লাগে আমাক হেইটোৱে লাগে কি কিবা এটা মানে স্টাৰ মাৰ্কটো ঠাইত কি হ'ব এটা আমি ইয়াৰ পৰা গম পাম
এতিয়া চাব দেই এই এটা পালো আমি 18 আৰু এটা পাইছো 9 এই সংখ্যা দুটাৰ মাজৰ গ্যাপটো বা ডিফাৰেন্সটো কিমান হ'ব লাগে চাব এই সংখ্যা দুটাৰ মাজৰ ডিফাৰেন্সটো হয়তো 0 হ'ব লাগে নহলে আমাৰ 11 হ'ব লাগিব নহলে 22 হ'ব লাগিব নহলে 33 হ'ব লাগিব নহলে 44 মানে 11 ৰ গুণিতকবোৰ হ'ব লাগিব আৰু নহলে 0 হ'ব পাৰে তো এতিয়া 18 ৰ পৰা 18 ৰ লগত আমি কি বিয়োগ কৰিলে 0 পামগে মানে 18 ৰ লগত 9 বিয়োগ কৰিলে 0 পাম হয় না সব 18 ৰ পৰা 9 বিয়োগ কৰিলে আমি কি পাম 0 টো পাই যাম ঠিক আছে 18 ৰ পৰা 9 বিয়োগ কৰিলে 0 পাম তো সেই ষ্টাৰ মাৰ্কটোৰ ঠাইত কি আহিলে আমাৰ 9 আহিব বুজি পাইছা নে কি কৈছ 9 আৰু 9 যদি আমি যোগ করি 18 হয় না নহয় তেতিয়া এটো 18 হৈ যাবগে তেতিয়া এটো 18 এটো 18 তেতিয়া 18 ৰ পৰা 18 গুছি গলে 0 নহব জানো মই বস্তুটো এটো বুজাব খুজিছো যে আপোনাৰ এই ষ্টাৰ মাৰ্কটোৰ ঠাইত আমি যদি ইয়াত 9 বহুৱাই দিও তেতিয়া সব 5 9 আৰু 4 হৈ গল তো 5 9 হৈ গলগে 14 14 4 18 তেতিয়া এটো ওপৰটো 18 হৈ যাব তলৰখিনি 18 হৈ যাবগে তো হেইটো কৈছো ষ্টাৰ মাৰ্কটোৰ ঠাইত কি আহিব 9 আহিব বা আমি অপচনৰ থ্ৰুৱেদিও যাব পাৰো বলে 4 বহুৱাই চালো 4 বহুৱালে 5 9 9 14 হ'ব তো 18 পৰা 14 গলে 4 থাকি যাব আমাৰ ভাগ 1 4 হ'ব নোৱাৰে ভাগ 1 মানে আমাৰ হেইটো বিয়োগফলটো কি ওলাব লাগিব হয়তো 0 নহলে 11 নহলে 22 নহলে 33 নহলে 44 এনে ধৰণৰ বিয়োগফলটো ওলাব লাগিব বুজি পাইছে তো আমি যদি চাও অপচন ডি টো ইয়াতে কাৰেক্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো লাগব নতিয়া নেক্সট চাও কি কৈছে A tank is filled with water from 12 buckets and each bucket has a capacity of 13.5 liters. How many buckets of 9 liters capacity can fill this tank? এটা টেংকিত 12 বালতি পানী ভৰোৱা হয় আৰু প্ৰতিটো বালতিৰ ক্ষমতা হৈছে 13.5 লিটাৰ এই টেংকুটিত যদি 9 লিটাৰ ক্ষমতাৰ বালতি 9 লিটাৰ ক্ষমতাৰ বালতিৰ পানী ভৰোৱা হয় তেতিয়াহলে কিমান বালতি পানী মানে এই টেংকিটোত জুৰিব ঠিক আছে ভালকে প্ৰশ্ন বুজি লওক ট্যাঙ্কি এটা আছে সেই ট্যাঙ্কিটোত 13.5 লিটাৰ জুখৰ এটা বালতিৰে পানী ভৰোৱা হয় আৰু টোটাল 12 বালতি পানী তাত ভৰে মানে জুৰে এতিয়া সেই বালতিটোৰ ক্ষমতা যদি আমি 9 লিটাৰ কৰি দিছো মানে সৰু বালতি এটা লওঁ তেতিয়া সেই ট্যাঙ্কিটো ভৰিবলৈ কিমান বালতি পানী লাগিব তো আমি প্ৰথমতে ট্যাঙ্কিটোৰ ক্ষমতাটো উলিয়াই লৈছো মানে কিমান লিটাৰ পানী তাত জুৰে এটা বালতিত 1 bucket মই এটা বাকেট বুলি লিখছো এটা বাকেটত কিমান লিটাৰ পানী ধৰে 13.5 আৰু তেনেকুৱা কিমান বাকেট পানী সেই টাংকিটোত জৰে 12 বাকেট তো 12 বাকেটত কিমান হ'ব 13.5 পূৰণ 12 লিটাৰ দেই এটো লিটাৰ এতিয়া যদি চাও 13.5 পূৰণ 12 যদি আমি কৰো এটো পূৰণটো কৰি চাব 162 লিটাৰ পানী জুৰে এটো এতিয়া আমাৰ টোটাল ওলা লাগে দেই সেই টেংকিটোত মুঠ 162 লিটাৰ পানী জুৰে এতিয়া আমাৰ এই নতুন যেটো বালতি আহিছে মানে হেতু 9 লিটাৰ বালতি হয় না নহয় 9 লিটাৰ এটা বালতিত কিমান জুৰে এটা বাকেটত 9 লিটাৰ জুৰে তো এতিয়া আমাৰ 162 লিটাৰ জুৰিবৰ কাৰণে 162 লিটাৰ জুৰিবৰ কাৰণে কিমানটা বাকেট লাগিব তো সিম্পল 162 ক 9 ৰে হৰণ কৰিলে হৈ গল হয় না নহয় তো 162 ক যদি 9 ৰে হৰণ কৰে এটো 18 ওলাব তো হেই তেনেকুৱা 18 বালতি পানী যদি ভৰোৱা হয় ট্যাঙ্কিটো তেতিয়া হি ট্যাঙ্কিটো ফিল হ'ব অপচন কোনটো শুদ্ধ হ'ব অপচন বি টো শুদ্ধ হ'ব বুজি পালে অপচন বি টো হৈ গল কারেক্ট आंसर খেলিমিল না ইমান টেনশন নলব আপোনালোকে ইমান টান কোৱেশ্চন নাহিব এনে ধৰণৰ ইজি কোৱেশ্চন আহিব নেক্সট চাওক তেতিয়া তো এইটো এটা অলপ ক্ৰিটিক্যালি প্ৰশ্ন দিছে ক্ৰিটিক্যাল মানে কি অলপ দেখিবলে টান নিছ নালাগে কিন্তু যদি আমি কৰি গৈ থাকো একদম ইজি হৈ যায় তো ৰুট অফৰ ভিতৰত এনেকে সংখ্যাটো দি দিছে তো প্ৰথমতে আমি যদি চাও ৰুট অফৰ 5 মানে ৰুট অফৰ ভিতৰত 5 তাৰ পিছত আকৌ ৰুট অফৰ 11 আকৌ ৰুট অফৰ 19 আকৌ 29 আকৌ 39 হয় না সৰি 49 তো আমি 49 তুলে যদি লক্ষ্য কৰো 49 তো কিহৰ বৰ্গ সংখ্যা হয় 7 ৰ বৰ্গ সংখ্যা তো এটো 49 ৰ জায়গাত আমি কি লিখিব পাৰো 7 তেতিয়া এটো 29 প্লাস 7 হৈ যাব ৰুট অফৰ 29 প্লাস 7 হৈ যাব ভালকে লক্ষ্য কৰিব আৰু ৰুট অফৰ 29 প্লাস 7 মানে কি ৰুট অফৰ 36 হয় না নহয় আৰু ৰুট অফৰ 36 মানে কিমান 6 তেতিয়া আমি এই গোটেই কোণৰ জায়গাত কি লিখিব পাৰো 6 লিখি দিব পাৰো হৈ গল তেতিয়া আমি ভালকে আকৌ চাব দেই এটা আমি গম পালো কোন 6 হয় তেতিয়া ইয়াত ৰুট অফৰ কি হৈ যাব 19 যোগ 6 হৈ যাব কাৰণ এই গোটেই কোণৰ জায়গাত আমি 6 পাই গৈছিল ন এটা 19 এ 6 কিমান 19 এ 6 হৈ গল 25 ৰুট অফৰ 25 আৰু ৰুট অফৰ 25 মানে আমি জানো 5 বুজি পালে এতিয়া আমি এই গোটেই কোণৰ জায়গাত লিখি দিব পাৰো 5 বুজি পাইছে ভালকে চাওক গোটেই কোণৰ জায়গাত ইয়াৰ পৰা লৈকে আমি কি লিখি দিব পাৰো 5 লিখি দিব পাৰো তো এইটো হৈ যাব ৰুট অফৰ 11 যোগ 5 আৰু 11 পাছে হৈ গলগে 16 আৰু ৰুট অফৰ 16 মানে কিমান ৰুট অফৰ 16 মানে 4 বুজি পাইছে এতিয়া আমি এই গোটেই কোণৰ জায়গাত লিখি দিব পাৰো কিমান 4 হৈ গল এইকন জায়গাত আমি লিখি দিব 4 তো এইটো হৈ যাবগে ৰুট অফৰ 5
প্লাছ 4 তো √5 প্লাছ 4 মানে কিমান √9 এইটো হ'বগে আমাৰ ফাইনেল আনসাৰ আৰু √9 ৰ ভ্যালুটো কিমান হয় √9 মানে আমি জানো কলৱে 3 হয়নে 3 গুণ 9 হয় তো এইটো আমাৰ যেটো ফাইনেল উত্তৰ ওলাব সেইটো অপচন এ হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে ইমান টান নহয় আমি যিমানটো টান দেখিবলে ভাবিলো সিমানটো টান নহয় যদি কৰি আহি থাকো একেবাৰে লগে ওলাই যায় হয় নহয় তো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট তো চাওক কি দিছে 10 16 24 এৰে হৰণ যোৱা আটাইতকৈ সৰু বৰ্গ সংখ্যাটো কোনটো হয় which is the smallest square number divisible by 10 16 and 24 তো এই কোৱেশ্চনটো কেনে কৰিব এটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ম্যাথছৰ তো আমি ইয়াত কি কৰিম 10 16 আৰু 24 তিনিওটাৰে ফ্যাক্টৰাইজ কৰিলাম মানে উৎপাদক বিশ্লেষণ কৰি লওঁ তো আমি যদি 10 ৰ উৎপাদক বিশ্লেষণ কৰো 2 পূৰণ 5 হ'ব 16 ৰ যদি উৎপাদক বিশ্লেষণ কৰো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 হ'ব আৰু 24 ৰ যদি উৎপাদক বিশ্লেষণ কৰো আমি 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 হ'ব 2 4 4 2 8 8 3 24 হৈছে এতিয়া আমাক সুধিছে আটাইতকৈ সৰু বৰ্গ সংখ্যাটো কি হ'ব যেটো 10 16 আৰু 24 তিনিওটাৰে হৰণ যায় এতিয়া এই যে উৎপাদক কিটা চালো আমি উৎপাদক কিটাত কি উৎপাদক আছে ভালকে চাও আমি যদি চাও 2 আছে 3 আছে আৰু 5 আছে 2 3 আৰু 5 তো সিম্পল এতিয়া আমি 2 3 আৰু 5 এই গিটাক বৰ্গ সংখ্যাত আমি লৈ গলে হৈ যাব মানে কি চাওক 2 কেটা আছে হাইয়েস্ট 2 কেটা আছে তো চাওক তো হাইয়েস্ট 2 16 আছে 4টা তো আমি প্ৰথমতে 2 4টা লিখিলো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 ঠিক আছে এতিয়া আৰু 2 এর দৰকাৰ নাই 2 সব খতম হৈ গল কাৰণ 2 জোড়া হিচাপে আমি বনাব লাগে মানে 2 জোড়া এটা বনি গল ইয়াতো এটা জোড়া বনি গল হৈ গল মানে পেয়াৰ্স বনি গল এতিয়া যদি আমি চাও 3 এটা আছে আৰু কি আছে 5 এটা আছে এতিয়া ইয়াতে ভালদৰে লক্ষ্য কৰক 3 এর জোড়া মানে পেয়াৰ্স হোৱা নাই আৰু 5 ৰো পেয়াৰ এটা হোৱা নাই মানে জোড় হোৱা নাই তো সেই কাৰণে ইয়াত আৰু এটা 3 পূৰণ কৰি দিম আৰু এটা 5 পূৰণ কৰি দিম তেতিয়া এটো 3 এর জোড়া হৈ গল আৰু এটো 5 ৰো জোড়া হৈ গল তো গুটেই সংখ্যা কিটা আছে সব গুটেই সংখ্যাৰ এটা জোড় হিচাপে বনি গৈছে 2 এটো জোড় এটা 2 3 ৰো এটা জোড় বনি গল আৰু 4 ৰো এটা 5 ৰো এটা জোড় বনি গল এতিয়া গুটেই কিটা সংখ্যা পূৰণ কৰি দিয়ক আমাৰ আনসাৰটো ওলাই যাব গুটেই কিটা পূৰণ কৰি দিয়ক তো 2 2 4 4 গুণ 8 গুণ 16 হল 3 16 আৰু এনেকে যদি আমি গুটেই কিটা পূৰণ কৰি চাও এটো 3600 ওলাই ঠিক আছে পূৰণটো মই কৰি থৈছিল আগতে তো আপোনালোক কৰি চাব 3600 ওলাব ঠিক আছে অপচন ইয়াতে আমাৰ ডি2 হৈ যাব কাৰেক্ট আনসাৰ বুজি পালে সকলে তো এনে ধৰণে আমি জোড় বনাই পিনে আমি ইহঁতৰ বৰ্গ সংখ্যাটো উলিয়াব পাৰিম ঠিক আছে মানে এই 3600 যেটো এতিয়া সংখ্যা ওলালে সেই সংখ্যাটোক 10 এৰেও হৰণ যায় 16 এৰেও হৰণ যায় আৰু 24 এৰেও হৰণ যায় আৰু আটাইতকৈ সৰু হয় ডাঙৰ যদি চাব যাও বহুত সংখ্যা এভেইলেবল সংখ্যা ওলাব কিন্তু আটাইতকৈ সৰুটো হৈছে 3600 ঠিক আছে নেক্সট কোৱেশ্চনটো লাগবৰ আমি কি কৈছে চাওক population of a place decreases from 50000 to 48000 what is the percent decrease of the population এখন ঠাইৰ জনসংখ্যা 50000 পৰা 48000 লৈ হ্ৰাস পায় তে জনসংখ্যাৰ শতাংশৰ হ্ৰাস কিমান হল তো 50000 ৰ পৰা কিমান হল ভালকে চাওক 50000 ৰ পৰা কিমান হল 48000 হয় নহয় কিমান কমি গল তো আমি যদি চাও 2000 এটা কমি গল 2000 জনসংখ্যা কি হৈ গলগে কমি গল এতিয়া আমাক উলিয়াব গৈছে শতাংশ হিচাপে কিমান হ্ৰাস হৈছে বা কিমান কমিলে তো শতাংশৰ হ্ৰাসটো উলিয়াবৰ কাৰণে ওপৰত কিমান কমিলে হেতু ৰাখিব তলত যেটো আগৰ জনসংখ্যা আছিল হেতু ৰাখি দিয়ক মানে 50000 টো তলত ৰাখি দিয়ক ইনটু 100% পূৰণ কৰি দিয়ক 100% ঠিক আছে এতিয়া আমি কাটাকাটি কৰো 1 ৰ পৰা 2 শূন্য কাটিলো 50000 2 শূন্য কাটিলো ওপৰৰ পৰা আকৌ 2 শূন্য কাটিলো ইয়াৰ 2 শূন্য কাটিলো থাকি গল ওপৰত 20 সৰি ওপৰত 20 তলত 5 তো 5 এম যদি 20 কাটো 4 বাৰ যাব তো এটো আমাৰ ওলাই গল অকল 4% কিমান পাৰ্সেন্ট কমিলে 4% অপচন এটো হৈ যাব কাৰেক্ট আনসাৰ হৈ গল সিম্পল একোনে কোৱেশ্চন হয় আৰু ইয়াতে একো আপোনালোকে টান বুলি ভাবি না থাকিব একদমে সিম্পল কোৱেশ্চন হয় এটো বুজি পালে তো আপোনালোকৰ আজি ভিডিওত আমি এইটা কোৱেশ্চন চালো যদি আপোনালোকৰ কোৱেশ্চন কিটা ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব